Hey dosto, মই জনে স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ। আজি মই কথা পাতিম টেট পৰীক্ষাৰ ওপৰত। টেট পৰীক্ষা যি সকলে উত্তীৰ্ণ হৈছে হাই স্কুল টেট পৰীক্ষা সেই সকলৰ বাবে বহুতে ভাল খবৰ যে সেই সকলৰ বাবে পোষ্ট ওলাইছে। সেই পোষ্টত এপ্লাই কৰিলে আপোনাৰ হ'ব চাকৰি। টেট পাস কৰা সকলৰ বাবে বহুতে ভাল খবৰ। আপোনালোকক এই ভিডিঅ'টোত জনাম যে ক'ত কিমান পোষ্ট ওলাইছে, আপোনালোকে কেনেকৈ এপ্লাই কৰিব, সেই পোষ্টসমূহত আপোনালোকৰ কিমান পাৰ্চেন্টেজ লাগিব, কিমান গ্ৰেড পে পাব, সকলোবোৰ কথা এই ভিডিঅ'টোত কম। সো ফ্ৰেন্ডস, আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে চেটি নামৰ কাষৰ ৰঙা চিম্বলটো ক্লিক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক, নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰক, তেতিয়াহে সকলোকে আগত মোৰ ভিডিঅ'বোৰ চাব পাৰিব। সো ফ্ৰেন্ডস, আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। Office of the Director of Secondary Education Assam এইটো সেকেন্ডারি এডুকেশন আসামৰ পৰা নোটিফিকেশন দিছে যে যি সকলে হাই স্কুল টেট পৰীক্ষা পাস কৰিছে তেওঁলোকৰ বাবে ভাল খবৰ যে তেওঁলোকে অতি সোনকালে এপ্লাই কৰিব পাৰিব। আৰু পে টু স্কেলটো দিছে 14500 টকা, 60500, তাৰ পিছত গ্ৰেড পে দিছে 8700 টকা। বহুত দিছে। এলাউন্স এজ এডমিসিবল এজ পাৰ ৰুল এলাউন্সও আছে। আৰু আপোনালোকে এপ্লাই কৰা ডেটটো আপোনালোকক মই ভালকৈ কৈ আছোঁ যে 15 ছেপ্টেম্বৰৰ পৰা আপোনালোকে এপ্লাই কৰা ষ্টাৰ্ট হ'ব। আপোনালোকে 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট হ'ল আপোনাৰ 30 ছেপ্টেম্বৰ 2020। 30 ছেপ্টেম্বৰৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব। 30 ছেপ্টেম্বৰৰ 1 মিনিটৰ পিছত হ'লে হওক বা আপোনালোকে 12টাৰ পিছত কৰি দিলে আপোনালোকৰ একচেপ্ট নহ'ব। সো ফ্ৰেন্ডস, সোনকালে কৰিব আপোনালোকে এপ্লাই আৰু আপোনালোকে চাকৰিটো লৈ ল'ব। সো ফ্ৰেন্ডস, কেনেকৈ কৰিব এপ্লাই সেইটো কৈ আছোঁ। ফ্ৰেন্ডস, আপোনালোকে এপ্লাই কৰিবৰ কাৰণে এইটো ইয়াত যাব লাগিব www.madhyamikassam.gov.in। আপোনালোকে এইটো অফিচিয়েল ৱেবছাইটত গৈ পোৱাৰ লগে লগে আপোনালোকে এপ্লাই কৰিব পাৰিব। টেট পৰীক্ষাত যিসকলে পাছ কৰিছে সেইসকলে এপ্লাই কৰিব পাৰিব হাই স্কুল টেট পৰীক্ষাৰ যিটো পোষ্ট ওলাইছে এই পোষ্টখিনিত। সো ফ্ৰেন্ডস, আপোনালোকে এইটো ক্লিক কৰক। গুগলত ক্লিক কৰি কেনেকৈ কৰিব লাগিব আপোনালোকক মই দেখাই আছোঁ ভিডিঅ'টো শেষত। সো ফ্ৰেন্ডস, এতিয়া মই বহুত এটা ইম্পৰ্টেণ্ট কথা ক'ম। এই পোষ্টসমূহ যে ওলাইছে এই পোষ্টসমূহ ক'ত কিমান আছে। সো ফ্ৰেন্ডস, আপোনালোকে স্ক্ৰীনত দেখিব পাইছে বৰপেটাত গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাৰণে আছে 165টা, গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে আছে 292টা, টোটেল ভেকেঞ্চি আছে 457টা। আপোনালোকে ফ্ৰেন্ডস স্ক্ৰীনশ্বট মাৰি চাব পাৰে। ইয়াত মই গোটেইবোৰ পঢ়ি নিদিওঁ, আপোনালোকে ইয়াত স্ক্ৰীনশ্বট মাৰি চাই ল'ব। সো ফ্ৰেন্ডস, টোটেল ভেকেঞ্চি কিমান আছে 5746টা। বহুত পোষ্ট আছে ফ্ৰেন্ডস, 5746টা। আপোনালোকে অতি সোনকালে এপ্লাই কৰক আৰু আপোনালোকে চাকৰিটো লৈ লওক। ফ্ৰেন্ডস, আপোনালোকৰ কিমান পাৰ্চেন্টেজ লাগিব এই পোষ্টখিনিত এপ্লাই কৰিবৰ কাৰণে, আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব, এডুকেশ্যন এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব ইয়াত লিখি দিছে। ফ্ৰেণ্ডছ চাওক, ফৰ দ্য কেণ্ডিডেট টিচাৰ আৰ্টছ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি ইন আৰ্টছ ছাবজেক্ট উইথ এটলাষ্ট 50% মাৰ্কছ ইন এইডাৰ গ্ৰেজুৱেশ্যন অফ পোষ্ট গ্ৰেজুৱেশ্যন। আপোনালোকে যদি গ্ৰেজুৱেট কৰিছে বা পোষ্ট গ্ৰেজুৱেট কৰিছে আপোনালোকৰ এটলাষ্ট আৰ্টছত 50% মাৰ্ক থাকিব লাগিব। সো ফ্ৰেন্ডছ, আৰু এটা কৈছে আপোনালোকৰ বিএড কম্পালচাৰী, বিএড লাগিবই, আপোনালোকে বিএডখন লাগিবই। তাৰপিছত ফ্ৰেন্ডছ আৰু কৈছে যে আপোনালোকে যিখন ইনষ্টিটিউটৰ পৰা কৰিছে সেইখন গভ ৰিকগনাইজড হ'ব লাগিব। গ্ৰেজুৱেটটো যিখন আপোনালোকে কৰিছে কজৰ পৰা কৰিছে গভ ৰিকগনাইজড হ'ব লাগিব। তাৰপিছত ফ্ৰেন্ডছ কৈছে যে আপোনালোকে যদি ছায়েন্স টিচাৰৰ কাৰণে এপ্লাই কৰিব খোজে ঠিক তেনেদৰে এইটো পেৰাত কৈছে ফৰ দ্য পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ ছায়েন্স candidate must be science graduate or postgraduate in science having recognized university। সেই একেই কৈছে আপোনালোকৰ গভৰ্ণমেণ্ট ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব আপোনালোকৰ ডিগ্ৰীটো। তাৰপিছত হ'ব লাগিব ফ্ৰেণ্ডছ আপোনালোকৰ এটলাষ্ট 50% মাৰ্ক থাকিব লাগিব। 50% মাৰ্ক থাকিলেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ থাকিব লাগিব বিএড। বিএড নাথাকিলে ফ্ৰেণ্ডছ নহ'ব, আপোনালোকৰ বিএড কম্পালচাৰী, বিএড থাকিব লাগিব আৰু আপোনালোকে হাই স্কুল টেট পৰীক্ষাত পাছ কৰা হ'ব লাগিব। চ' ফ্ৰেণ্ডছ, ইয়াত 3 নম্বৰ কি দিছে ক্ৰাইটেৰিয়াটো ফ্ৰেণ্ডছ ভালদৰে চাই ল'ব। যিসকলে ST OBC PWD SC আছে তেওঁলোকৰ কাৰণে বহুত ৰিলেক্সন আছে। টেট কেণ্ডিডেট মাষ্ট বি অবটেইন 60% মাৰ্ক। আপোনালোকে টেটত 60% মাৰ্ক পাবই লাগিব যদি আপোনালোকে জেনেৰেল। যদি আপোনালোকে ST OBC PWD কেটাগৰী হয় তেন্তে আপোনালোকে 55 মাৰ্কছ পালেও হ'ব।
फ्रेंड्स एतिया साम आमी क्राइटेरिया खिनि की दिसे सिलेक्शन प्रोसेस तो आपनालोकर केनेকৈ হ'ব ग्रेजुएट टीचारर आपनालोके साउक फ्रेंड्स 100 मार्क्स ऑन परसेंटेज ऑफ मार्क्स बीए बीकॉम बीएससी एग्जामिनेशन आपनालोके 100 मार्कर ऊपरत आपनालोकर सिलेक्शन तो হ'ব आपनालोके बीएससी बीकॉमत बीएड किमान मार्क पाइसे आपनालोकर परसेंटेज किमान আছে आपनालोके मेजरत किमान मार्क पाले आपनालोकर कोड किमान मार्क আছে हेबुर से आपनालोकर सिलेक्शन হ'ব 100 मार्क्स ऑन परसेंटेज मार्क्स एचएस फाइनल एग्जामिनेशन आपनालोके एचएस फाइनल एग्जामिनेशन किमान मार्क पाइছিল आपनालोকৰ किमान मार्क আছে হেইটো চাই आपनालोকৰ सिलेक्शन হ'ব আৰু এই দিছে যে 100 मार्क्स ऑन परसेंटेज बीटी एंड बीएड फाइनल एग्जामिनेशन आपनालोके बीएड फाइनल एग्जामिनेशन आपनालोके किमान मार्क पाइছিল हेइटु চাই आपनालोকৰ सिलेक्शन হ'ব তাৰ পিছত फ्रेंड्स আৰু এটা দিছে যে आपनालोকৰ যে টেট एग्जाम হৈছিল যে हे टेट एग्जाम टुत आपनालोके किमान मार्क पाइছে हेइटु गोटेखिना मिली पेलाय आपनालोকৰ सिलेक्शन प्रोसेस तो হ'ব आपनालोके एकको परीक्षा দিব নালাগে आपनालोके যদি टेट पास কৰিছে आपनालोके एनसीसी যদি आपनालोকৰ আছে তেন্তে आपनालोके পাই আছে গ্ৰেড সি সাৰ্টিফিকেট থাকিলে आपनालोके পাই আছে 10 মার্ক আৰু যদি आपनालोকৰ গ্ৰেড বি সাৰ্টিফিকেট আছে आपनालोके পাব 5 মার্ক सो फ्रेंड्स आपनालोকৰ যদি एनसीसी সাৰ্টিফিকেট আছে आपनालोকৰ বাবে বহুত ভাল খবৰ আৰু 10 মার্ক পাব आपनालोকৰ যদি স্পোর্টস সাৰ্টিফিকেট আছে फ्रेंड्स आपनालोকৰ যদি স্পোর্টস সাৰ্টিফিকেট আছে তাত পাব आपनालोके 10 মার্ক আৰু ইয়াত দিছে फ्रेंड्स কি आपनालोके কালচারাল এক্টিভিটিজ आपनालोকৰ যদি কালচারাল এক্টিভিটি কিবা আছে তাতো পাব आपनालोके 10 মার্ক সো फ्रेंड्स বহুত ভাল কথা যি সকলৰ কালচারাল এক্টিভিটি আছে যি সকলৰ স্পোর্টস আছে তেওঁলোকে 10 মার্ক এনে পাই যাব সো फ्रेंड्स मेरिट लिस्ट तो केनेको होबो यात दिसे सेपारेट मेरिट लिस्ट विल बी प्रिपेयर्ड फॉर इच कैटेगरी ऑफ द पोस्ट माने कैटेगरी वाइज मेरिट लिस्ट कोन होबो फ्रेंड्स आपनालोक एको टेंशन लबो नालागे आपनालोक बयसर सीमा समयसीमा धरि दिसे जनरल खिनि कारणे अनरिजर्व खिनि कारणे 18 বছৰ পৰা 40 বছৰ तार पिছত एसटी एससी एक्स सार्विसमेन সকলৰ বাবে বেলেগ বেলেগ আছে যদি আপোনালোকে एक्स सार्विसमेन তেন্তে আপোনালোকৰ 42 ইয়ার্স বাছি দিছে যদি আপোনালোকে ओबीसी एमओबीसी তেন্তে আপুনি 43 ইয়ার্স পাবো যদি আপুনি एसटी एससी আপুনি তেন্তে 45 ইয়ার্স লৈকে পাবো যদি আপোনালোকে পিডব্লিউডি তেন্তে আপুনি পাবো 50 বছৰ বয়সলৈকে চাকৰি তাৰ মানে আপোনালোকৰ যদি 50 বছৰ এতিয়া হৈছে আপুনি যদি পিডব্লিউডি তেন্তে আপুনি এপ্লাই কৰিব পাৰিব 1 জানুৱাৰী 2020 লৈকে আপোনালোকৰ যিখিনি বয়স হৈছে হেতু ইয়াত ক্যালকুলেট কৰিব सो फ्रेंड्स ইয়াত এটা বস্তু দেখাই দিছে আপোনালোকৰ অনলাইন ফৰ্মখন কেনেকুৱা হ'ব পাৰে সো फ्रेंड्स আপোনালোকৰ অনলাইন ফৰ্মখন এনেকুৱা হ'ব অনলাইন এপ্লিকেশন ফৰ্ম আপোনালোকৰ ঠিক এনেকৈ থাকিব আপোনালোকে টেটৰ ৰোল নাম্বাৰটো ইয়াত দিব লাগিব টেট সাৰ্টিফিকেট নম্বৰ আৰু ডেট অফ বাৰ্থ नेम ऑफ कैंडिडेट আপোনাৰ এতে এড্ৰেছটো ইয়াত দি দিব মোবাইল ফোন নম্বৰটো ফাল কৰি দিব फ्रेंड्स ফুল নি দিব আপোনালোকৰ যেটো পার্মানেন্ট হেতু দিব এমআইএল ইন এইচএসএলসি আপোনালোকৰ আছে না হেতু দিব তাৰ পিছত এমআইএলটো থাকিব লাগিব কম্পালসৰি जेंडारটো দি দিব তাৰ পিছত ফিজিক্যালি হ্যান্ডিক্যাপ নেকি আপোনালোকে ফিজিক্যালি হ্যান্ডিক্যাপ যদি হ্যান্ডিক্যাপ দিব কোয়ালিফিকেশন ইয়াৰ অফ পাসিং আপোনালোকে যিখিনি হেখিনি ইয়াত ভালকে বহুৱাই দিব তাৰ পিছত फ्रेंड्स এনসিসি স্পোর্টস আৰু কালচারাল এই যদি আছে আপোনালোকে নিদিয়াকৈ নাথাকিব আপোনালোকে এইখিনি দিলে আপোনালোকে নম্বৰ পাই আছে সো फ्रेंड्स আপোনালোকে কোনটো পোষ্টত এপ্লাই কৰিব হেতু ইয়াত লিখি দিব ডিস্ট্ৰিক্ট অফ এপ্লাই ফৰ আপোনালোকৰ ডিস্ট্ৰিক্টখন ইয়াত দি দিব तार पिছত फ्रेंड्स सबमिटত क्लिक কৰিলে सबमिट হৈ যাব ৰিভিউ ক্লিক কৰিলে চাব পাৰিব যদি ভুল হৈ আছে যদি আপোনালোকে প্ৰিন্ট কৰে তেন্তে আপোনালোকে প্ৰিন্ট কৰি উলিয়াব পাৰিব সো फ्रेंड्स ক্যান্ডিডেট সিগনেচাৰটো ইয়াত আপোনালোকে ফটো মাৰি ইয়াত বহুৱাই দিব লাগিব কম্পিউটাৰত আপোনালোকক মই দেখাই আছো এতিয়া আপোনালোকে কোনটো ওয়েবসাইটত যাব লাগিব কেনেকৈ যাব লাগিব মোৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এইটো পেজত আহি পাব फ्रेंड्स এইটো পেজত আহি পোৱাৰ লগে লগে আপোনালোকে যদি এডভাৰটাইজমেন্টটো ডাউনলোড কৰি চাব বিচাৰিছে তেন্তে আপোনালোকে ইয়াত ডাউনলোড কৰি চাব পাৰে যদি फ्रेंड्स আপোনালোকে গোটেখিনি বস্তু পিডব্লিউডি ইডব্লিউএস আপোনালোকে গ্ৰেজুৱেট টিচাৰৰ কাৰণে কিমান লাগিব আপোনালোকৰ ভ্যাকেন্সি কিমান আছে সকলোবোৰ ইয়াত দিয়া আছে আপোনালোকে এইখিনি ডাউনলোড কৰি আপোনালোকে চাব পাৰে মই ইমানবোৰ ডাউনলোড নকৰো আপোনালোকক ডাইৰেক্ট এইটো লিংকত আহিব আপোনালোকক মই ডেসক্ৰিপচনৰ লিংকটো দি দিছো তাত ক্লিক কৰিলে আপোনালোকে আহি পাব আপোনালোকক কি কৈছে ইম্পৰ্টেন্ট ফৰ এপ্লাইং ইন মাল্টিপল ডিস্ট্ৰিক্ট গো টু ক্ৰিয়েট নিউ একাউন্ট এন্ড ৰেজিষ্টাৰ এগেইন ফৰ এনাদাৰ ডিস্ট্ৰিক্ট আপোনালোকে যদি এখন ডিস্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰে তেন্তে আপোনালোকৰ বেলেগ এটা একাউন্ট হ'ব আপোনালোকে যদি বেলেগ এখন ডিস্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰে আপোনালোকে আকৌ বেলেগ এখন একাউন্ট ক্ৰিয়েট কৰিব লাগিব ইউ ক্যান ইউজ সাম মোবাইল নাম্বাৰ ইমেইল আইডিজ এইচএস টেট ৰোল নাম্বাৰ ফৰ মাল্টিপল এপ্লিকেশন আপোনালোকে মাল্টিপল এপ্লিকেশনৰ কাৰণে বেলেগ ইমেইল বেলেগ হে ইউজ কৰিব পাৰিব হে একেটা ৰোল নাম্বাৰতে সো फ्रेंड्स আপোনালোকে কৰক আৰু একসেপ্ট এন্ড কন্টিনিউ মাৰি দিয়াৰ লগে লগে আপোনালোকে নেক্সট পেজখন গৈ পাব যত এপ্লাই কৰিব লাগিব আপোনালোকৰ এইটো খোলা খাব 15 তাৰিখে 15 সেপ্টেম্বৰ फ्रेंड्स 15 সেপ্টেম্বৰ দিনা খোলা খাব আপোনালোকে 15 সেপ্টেম্বৰৰ দিনা কৰিব तार पिছত फ्रेंड्स আপোনালোকে এপ্লাইটো কৰি থক তাৰ পিছত চাকৰি হোৱাটো নিশ্চিত আজিলৈ এৰিছো फ्रेंड्स গুড বাই জয় অসম আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে না যেদিন আমাৰ কাষৰ ৰং আছে বুলি ক্লিক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশন বেল আইকনটো ক্লিক কৰক তেতিয়া সকলোকে মোৰ ভিডিঅ'বোৰ চাব পাৰিব সো फ्रेंड्स গুড বাই